মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 2.4 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে। তাতে যাই তোমালোকে ধুনীয়াকৈ সিৰিয়ালি চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এতিয়া চাও আহা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে। কোৱেশ্চন নম্বৰ 1 ত কৈছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। সো ইয়াতে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আন্ডাৰত 4টা কোৱেশ্চন আছে আৰু সেই 4টা কোৱেশ্চনতে কি কৈছে যে 4টা কোৱেশ্চনতে চাব লাগিব আমাৰ টেস্ট কৰি যে x + 1 সেই কেটাৰ কি নহয় উৎপাদক হয় নে নহয় আমাৰ চাব লাগিব। সো আমি কোৱেশ্চন নম্বৰ 1 টো লৈছো x³ + x² + x + 1। সো আমি এটো উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিম। সো প্ৰথমত কি কৰিম আমি এটো ধৰি লম px = ইমান আৰু x + 1 ৰ কি কৰিম শূন্য উলিয়াম। x + 1 ৰ শূন্য উলিয়াৰ পিছত যেটো মান ওলাব সেই মানটো আমি সেই px ত বহাই দিম। বহাই দিয়াৰ পিছত ৰিজাল্টটো যদি 0 পাও আমি কম যে কি ইমান এটো এটা উৎপাদক হয় আৰু যদি ৰিজাল্টটো 0 নোলায় তেনেহলে আমি কম এটো ইমানৰ উৎপাদক নহয়। সো এনেকুৱা অংক আমি আগত কৰিছো। সো এটো আৰম্ভ কৰো। সো আমি লিখি লম ফাৰ্স্ট। সো লেট এটো px বুলি ধৰি লম। px = আমি কি লিখিম x³ + x² + x + 1। সো এটো আমি লিখিলো px বুলি। এবাৰ ইয়াৰ কি কৰিম শূন্য নিৰ্ণয় কৰিম। সো therefore x + 1 ৰ শূন্য হ'ব। সোয়া x + 1 ৰ শূন্য নিৰ্ণয় কৰা মানে কি x + 1 = 0 লিখি x ৰ মান উলিয়াব লাগিব। আমি ডাইৰেক্ট কৰি দিও x + 1 = 0 লিখিলে কি হ'ব x = -1 1 টো হেফালে যাব -1 হ'ব। সো আমি ডাইৰেক্ট লিখি দিও। সো x + 1 ৰ শূন্য হ'ব -1। এবাৰ এই -1 টো কি কৰিব লাগিব এই px ত বহাই দিব লাগিব। সো দ্যাট ইজ p - 1 উলিয়াব লাগিব। সো therefore p - 1 = x ৰ ঠাইত -1 ললো দ্যাট ইজ এতে x ৰ ভ্যালুটো বহাই ললো। সো এতে যত যত তোমাৰ কি আছে x আছে তাত তুমি -1 বহাই দিয়া। সো দিস ইজ -1³ প্লাস -1² প্লাস এটুত কি হ'ব 1 প্লাস 1 সরি এটু কি হ'ব -1 প্লাস 1। সো এটু আমি কি কৰিম -1³ আছে হয় না মাইনাস থকা সংখ্যাৰ ওপৰত কি আছে তোমাৰ অযুগ্ম সংখ্যা সো এইকাৰণে মাইনাসে হ'ব আৰু এটু 1 টো 3 বাৰ পূৰণ কৰিলে 1 এ হয়। সো দিস ইজ -1 এটু 2 আছে সো স্কয়ার কৰিলে কি হ'ব প্লাস হৈ যাব 1। সো এটু প্লাস এ মাইনাসে কি হ'ব মাইনাস এটু কি আছে আমাৰ প্লাস হয় না। সো কি হ'ব -1 + 1 -1 + 1 কাটা যাব থাকিব কি 0। সো আমি কি পালো 0 পালো। মই আগতে কৈছিলো যদি আমি 0 পাও তেনেহলে ক'ব পাৰিম যে কি এইটো কি ইয়াৰে এটা উৎপাদক আৰু যদি 0 নাপালো হয় আমি কি কলো হয় এইটো ইমানৰ উৎপাদক নহয়। সো এনেকে লিখি দিম আমি এটো কি উপপাদ্য ব্যৱহাৰ কৰিছো এটো কোৱা হয় উৎপাদক উপপাদ্য। তো তোমালোকে এনেকে লিখি লব পাৰা। সো therefore উৎপাদক উপপাদ্য মতে ইমান প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক। প্ৰদত্ত বহুপদ মানে যেটো আমাৰ কোৱেশ্চনত দিছে হেতু। সো বুজি পালানে। সো কোৱেশ্চন নম্বৰ 2 ত কি আছে x⁴ + x³ + x² + x + 1 একে। সো আমি কি কৰি লম let px বুলি ধৰি লম হেতু হয়না। সো let px = x⁴ + x³ + x² + x + 1। এতে কি কৰিব লাগিব x + 1 ৰ শূন্য নিৰ্ণয় কৰিব লাগিব। therefore x + 1 ৰ শূন্য হ'ব কেনেকৈ সময় দেখাই দিও নহলে পিছত আৰু বেলেগ অংক তোমালোকৰ খেলিমেল লাগিব x + 1 ৰ ঠাইত বেলেগ দিলে খেলিমেল লাগিব। সো মই দেখাই দিও। সো শূন্য হ'ব কি হ'ব x + 1 = 0 বা x = 1 টো ইফালে গলে কি হ'ব -1। সো তোমালোক আগতে কৈছিলো এটো ডাইৰেক্ট লিখিব পাৰা শূন্য হ'ব -1 বা এনেকৈ কৰিব পাৰা। সো আমি এবাৰ কি কৰিব লাগিব therefore p - 1 টো দিব লাগিব হয় না। সো এটো কি হ'ব x⁴ আছে that is -1⁴
প্লাছ এক্স কিউব আছে তেনেহ'লে -1 টু দি পাৱাৰ কিউব প্লাছ এক্স স্কোৱাৰ আছে সো -1 স্কোৱাৰ প্লাছ অনলি এক্স আছে দ্যাট ইজ -1 প্লাছ 1 আছে এখানে লিখি ললো এতিয়া চোৱা -1 তাৰ ওপৰত কি আছে যুগ্ম সংখ্যা 4 আছে সো এটো কি হ'ব +1 হৈ যাব এটো চোৱা এটো -1 তাৰ ওপৰত কি আছে অযুগ্ম সংখ্যা তেনেহ'লে এটো কি হ'ব মাইনাসে থাকিব সো প্লাসে মাইনাসে -1 এটো কি আছে যুগ্ম সংখ্যা সো এটো কি হ'ব প্লাস হৈ যাব সো এটো প্লাসে মাইনাসে মাইনাস +1 সো চোৱা +1 -1 +1 -1 থাকিল কিমান 1 হয় না is not equal to 0 0 ৰ সমান নহয় সো এটো কি হ'ব যেটো 0 ওলোৱা নাই সো এটো আমাৰ কি হ'ব উৎপাদক নহব সো therefore উৎপাদক উপপাদ্য মতে x + 1 প্রদত্ত বহুপদটোৰ এটা উৎপাদক নহয় so this is our answer তো question number 3 চাম আমি so question number 3 আছে x to the power 4 plus 3x cube plus 3x square plus x plus 1 so same process so let px is equal to x to the power 4 plus 3x square so 3x cube plus 3x square plus x plus 1 হয় না so এটো আমি কি কৰিব লাগিব এটা x plus 1 ৰ শূন্য নিৰ্ণয় কৰিব লাগিব therefore x plus 1 ৰ শূন্য হ'ব কি x plus 1 is equal to 0 বা x is equal to -1 so therefore p -1 কি হ'ব আমাৰ যত x আছে তে -1 বহাই দিয়া so -1 to the power 4 plus 3 into -1 cube plus কি আছে 3x square that is 3 into -1 square plus কি আছে x আছে so এটো হ'ব -1 plus 1 আছে so this is 1 so আকৌ আগৰ নিচিনাই যেটো যুগ্ম সংখ্যা আছে so এটো কি হৈ যাব প্লাস হৈ যাব তাৰ পিছত কি আছে চোৱা এটা লাইন বেছি কৰি দিও 3 -1 কিউব আছে হয় না -1 কিউব থাকলে কি হ'ব -1 কিউব আছে তেনেহলে কি হ'ব অযুগ্ম সংখ্যা যেনহলে মাইনাসে থাকিব so 3 into -1 plus 3 into -1 square যুগ্ম সংখ্যা আছে so প্লাস হৈ যাব so plus e minus e minus this is plus 1 so eto 1 plus e minus e -3 this is plus 3 this is -1 and this is plus 1 so কি হয় এতিয়া -3 plus 3 -1 plus 1 কাটা থাকিল কিমান 1 so is not equal to 0 তেনেহলে কি এটোও কি হ'ব নহব therefore উৎপাদক উপপাদ্য মতে বা অনুসৰি x plus 1 প্ৰদত্ত বহুপদটোৰ উৎপাদক নহয় বা নহব so this is our answer so question number 4 আছে কি x cube minus x square minus within bracket 2 plus root 2 into x plus root 2 আছে হয় না so এটো কি কৰিব লাগিব আগৰ নিচিনা আমি প্ৰথমত কি কৰিম এটো px বুলি ধৰি লম আৰু তাৰ পিছত x ৰ শূন্য উলিয়াম x plus 1 ৰ so এনেকি লিখি লম so let px is equal to x cube minus x square minus 2 plus root 2 within bracket into x plus root 2 question চাই ভয় না খাবা জাস্ট আমি কি procedure to জানিব লাগে rules to জানিব লাগে কেনেকৈ আমাৰ কৰিব লাগিব তেতিয়া একেবাৰে ইজি so এটো আমি কি কৰিব লাগিব so therefore x plus 1 or
শূন্য হ'ব x plus 1 is equal to 0 বা x equal to 1 to ইফালে ললে minus 1 so therefore p minus 1 is equal to কি হ'ব this is minus 1 cube এটো হ'ব minus 1 square minus এটো কি আছে 2 plus root 2 into x মানে minus 1 plus root 2 এটা ভাঙি দিলে হল যেটো কিউব আছে সো এটো কি হ'ব minus 1 হ'ব তাৰ পিছত কি আছে এটো মাইনাস চিন দিয়া minus 1 square মানে 2 plus 1 so next this is minus এতে সো এটো ভাঙি দিম একেবারে ভাবা এই minus 1 টো এতে আছে বা এটো এতে থাকলেও কথা নাই তুমি জেনেকে ভাবা তোমার জেনেকে সুবিধা হয় মাইনাসে মাইনাসে কি হবে এটো আমার মাইনাসে মাইনাসে প্লাস হয়ে যাব হয়না সো এই দুটো কি হবে প্লাস 2 plus root 2 এটোত কি হবে প্লাস root 2 এতে সোয়া কি হবো এটু কি আছে -1 that is -2 plus এটু 2 root 2 plus root 2 that is 2 root 2 so plus 2 minus 2 কাটা যাব থাকিব কি 2 root 2 হইছে is not equal to 0 তেনহলে কি পালো যে এটু কি নহব আমার এই প্রদত্ত বহুপদটো এটা উৎপাদক নহয় so therefore উৎপাদক উপপাদ্য মতে বা অনুসৰি x plus 1 প্রদত্ত বহুপদটোৰ উৎপাদক নহয় so this is our answer so the question number 2 চোৱা উৎপাদক উপপাদ্য ব্যবহার কৰি তলৰ প্ৰতিটি ক্ষেত্ৰত gx তাৰ মানে এটো px এর এটা উৎপাদক হয় না নহয় পৰীক্ষা কৰিব লাগে এতে তিনিটা কোৱেশ্চন আছে সো প্ৰথম কোৱেশ্চনটো লৈছো এটো সো আমাৰ দেখিব লাগিব কি gx এটোৰ উৎপাদক হয় না নাই কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 একেবাৰে একে সেম তাতে কি আছিল x + 1 ইয়াতে কি আছে gx দি দিছে gx = x + 1 একে এটো px টো আমাৰ দিয়া আছে আগৰটোত আমি কি লৈছো ধৰি লৈছিলো সো এটো তাৰে ধৰিব না লাগে সো আমি দিয়া আছে এটো আৰু এটো সো ইয়াৰ শূন্য উলিয়াই আমি পিত বহাই দিম যদি 0 পাও তেনে হলে কম এটো ইয়াৰ এটা উৎপাদক হয় আৰু যদি 0 না পাও তেনে হলে কম উৎপাদক নহয় সো এবাৰ আমি লেট বলি ধৰি নলও কাৰণ দিয়া আছে আমাৰ সো এবাৰ কি কৰিম গিভেন তাৰ মানে অসমীয়াত লিখিলে দিয়া আছে কি দিয়া আছে আমাৰ px = 2x³ + x² minus 2x minus 1 আৰু gx = কি দিয়া আছে x + 1 আমাক কি দেখুৱা গৈছে gx px এর উৎপাদক হয় না হয় এইটোৰ উৎপাদক হয় না নহয় সো আমাৰ এইটোৰ শূন্য উলিয়াব লাগিব gx এর px এর উলালে কিন্তু ভুল হ'ব gx এর শূন্য উলাম সো therefore gx এর শূন্য হ'ব gx এর শূন্য কি হ'ব একেবাৰে ডাইরেক্ট কৰো x + 1 = 0 হ'ব সো x = কি হ'ব 1 to হেফালে ললে -1 সো ডাইরেক্ট লিখি দিও gx এর শূন্য হ'ব -1 বুঝি পাইছা না যার শূন্য উলিয়াব লাগে মানে কি হেতু সমাধান কৰা তাৰ মানে হেতু সমান 0 0 দিলে x + 1 = 0 দিলে কি হ'ব x এর মানটো 1 হ'ব মানে 1 to হেফালে গলে -1 হ'ব হয়না সো gx এর শূন্য হ'ব -1 এতে এটো বহাই দিম সো therefore p - 1 = যত x আছে -1 বহাই দিয়া সো 2 * x³ that is -1 cube plus x² that is -1 square minus 2x that is 2 into -1 minus 1 so এটো কি পালো আমি চাবা 2 into -1 cube মানে কি -1 যেটো অযুগ্ম সংখ্যা আছে প্লাস এটো -1 square মানে +1 যেটো যুগ্ম সংখ্যা আছে এটো মাইনাসে মাইনাসে প্লাস 2 এটো হ'ব -1 এই -1 +1 কাটি দিব পাৰো এটো কি হ'ব 2 into -1 মানে -2 এটো হল +2 so -2 + 2 মানে কি এটো হল আমাৰ 0 so যেহেতু 0 পালো আমি কি লিখিব পাৰো gx px এর এটা কি হ'ব উৎপাদক হ'ব so therefore gx px এর উৎপাদক হয় so this is our answer question number 2 কি দিছে px = x³ + 3x² + 3x +
1 আৰু gx equal to x plus 2 সেম আগৰ নিচিনাই সো গিভেন আমাৰ কি দিয়া আছে সো গিভেন px is equal to x cube plus 3x square plus 3x plus 1 আৰু gx is equal to কিমান দিয়া আছে x plus 2 সো এবাৰ কি কৰিব লাগিব gx ৰ শূন্য লাগিব হয় না therefore gx ৰ শূন্য হ'ব সোয়া শূন্য কি হ'ব x plus 2 is equal to যদি 0 দিও তেনেহলে x equal to কি হ'ব 2 to হেফাল ললে -2 সো এটো হ'ব আমাৰ -2 সো therefore p -2 লেব লাগব এটো তো যত x আছে তাত -2 বহাই দিয়া সো this is -2 cube plus 3x square that is 3 into -2 square plus 3x that is 3 into -2 plus 1 so eto bhangi diu 2 cube mane 8 aru -2 minus e thakibo so plus -2 square mane ki hobo 4 -2 plus is over 2 square mane 4 into 3 mane kiman 12 eto ki mane hobo plus minus e -6 plus 1 so eto ki mane hobo 12 আৰু 1 যোগ কৰিলে কিমান হয় 13 হয় না আৰু এটো কিমান হ'ব 8 আৰু 6 14 মাইনাস আছে এই দুটা সো এতে সোয়া এনেকুৱা বিয়োগ কৰাতে শিকাইছো ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা 14 পৰা 13 বাদ দিলে কিমান থাকে 1 ডাঙৰটোৰ আগত যেটো চিন আছে হেতু চিন বহাই দিয়া this is not equal to 0 সেই কাৰণে কি নহয় gx px ৰ উৎপাদক নহয় so therefore gx px ৰ উৎপাদক নহয় মনত ৰাখিবা যেতে 0 হ'ব তেতে উৎপাদক হয় বুলি ক'ব পাৰিম আৰু যদি 0 নহয় তেনেহলে উৎপাদক নহয় কোৱেশ্চন নম্বৰ 3 কি আছে px = x cube - 4x square plus x plus 6 আৰু gx = কি আছে -x - 3 সো আমি লিখি লম এনেকে সো given px is equal to x cube minus 4x square plus x plus 6 gx is equal to x minus 3 so gx or শূন্য লাগিব so therefore gx or শূন্য হ'ব কি হ'ব x plus 3 equal to 0 হলে কি হ'ব -3 to হেফাল ললে +3 so this is +3 so therefore আমি কি উলিয়াম p 3 উলিয়াব লাগিব হয় না সো is equal to যত x আছে 3 বহাই দিম সো কি হ'ব আমাৰ 3 cube minus 4 into 3 square plus 3 plus 6 so is equal to 3 3 বা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 3 9 গুণ 27 এটো কিমান হ'ব 3 square মানে 9 into 4 4 9 গুণ 36 6 যোগ 3 কিমান 9 এতে সোয়া 27 আৰু 9 যোগ কৰিলে কিমান হয় 36 হয় -36 হয় না সো 36 মানে 0 হয় না নাই তেনেহলে সোয়া 0 পালো সো আমি কি ক'ব পাৰিম therefore gx px ৰ কি হয় এটা উৎপাদক হয় therefore gx px ৰ এটা উৎপাদক হয় এতে তুমি মেনশন কৰিলেও কৰিব পাৰা যেটো উৎপাদক উপপাদ্য মতে বা নকৰিলেও কোনো কথা নাই বা কৰিলেও কৰি দিব পাৰা সো দিস ইজ আওয়ার आंसर মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইয়াতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও